ডিমা হাছাও, কাৰ্বি আংলং আৰু হাওৰেনৰ কাৰণে যোনটো পুলিচৰ ইণ্টাৰভিউৰ কাৰণে ফিজিকেল টেষ্টৰ কাৰণে যোনটো গ্ৰাউণ্ড বনোৱা হৈছে, এই গ্ৰাউণ্ডটো এইটোৱে গ্ৰাউণ্ড হয়। গ্ৰাউণ্ডটো বৰ্তমান গ্ৰাউণ্ডৰ কাম আৰম্ভ হৈছে আৰু লগতে 2-3 মিনিটত কমপ্লিট হৈ যাব লাগে। আৰু লগতে মানে ফিজটো কি হয়, আগত মানে পাহাৰ আছিলে, ইয়াত পাহাৰ থাকোঁতে কি হয়, পাহাৰটো কাটিছিলে, কাটি নাকে মানে বনাইছিলে। সেইটো কাৰণে পাহাৰটো কি হয়, অলপ টান হ'ব পাৰে, মাটিকেইটা পাথৰ ওলাই থাকিব পাৰে। কিন্তু এই হিচাপত JCBৰ কাম বাৰু চলি আছে আৰু আশা কৰোঁ যাতে ভালেই হ'ব। কিন্তু বৰষুণ নিদিলে ভালেই হ'ব, কিন্তু বৰষুণ দিলে এটাই প্ৰব্লেম হয় যে পিছল হোৱাৰ চান্সটো আছে। ইয়াত পিছলটো বহুত বেছি হ'ব পাৰে যদি বৰষুণ দিয়ে। সেইটো কাৰণে মোৰ ধাৰণা মতে আপোনালোকে মানে কি খালী ভৰিৰ লগত ইয়াত ৰানিং কৰিলে বেছি ভাল হ'ব। কাৰণ এইটো মানে কি, যদিহে খালী ভৰিৰে ৰানিং কৰিলে মানে কি, নতুন মাটি না, এইটো বস্তুটো আপোনাৰ ৰানিং কৰিব মানে গ্ৰিপ পাব। কিন্তু যদি জোতাৰ লগত ৰানিং কৰে, যদিহে বৰষুণ নিদিয়ে তেনেহ'লে ঠিকে আছে। বৰষুণ দিলে মানে কি দাবি যোৱাৰ চান্স থাকিব, আপোনালোকৰ মানে যিটো জোতাৰ মানে খোজটো মানে ভিতৰ হ'লে বহি যোৱাৰ চান্স থাকিব। সেয়েহে চাই ল'ব আপোনালোকে নিজৰ ধুনীয়াকৈ যেতিয়া ৰানিং কৰোঁতে। পিছটোৱে মাজত কিন্তু অলপ বোকা হৈ আছে, আৰু এনে মাজতটো নহ'ব বাৰু। আৰু গম পোৱা মতে 310 মিটাৰ বৰ্তমান মানে জোখ লৈছিলে 310 মিটাৰৰ, কিন্তু বৰ্তমানে ফাইনেল নহয় বাৰু এই বস্তুটো ফাইনেল আপোনালোকক সম্ভৱ 2-3 মিনিটত আপোনালোকক এইটো ভাল সঠিকভাৱে গম পাব আপোনালোকে। আৰু ইয়াতে আপোনালোকৰ মানে কি চিন-আপ আৰু লগতে লং জাম্প ইয়াতে হ'ব। এনেধৰণৰ মাটি কিছুমান মানে ইয়াত অলপ মানে কি ঢিলা হৈ আছে মাটিকেইটা। কিন্তু মাটিটো কি হয়, যদিও বেছিকৈ যদি ৰ'দ দিলেও মানে কি ধূলি হোৱাও চান্স আছে ইয়াত, কাৰণ নতুন মাটি না এইটো, সেইটো কাৰণে ধূলি হোৱাৰ চান্স আছে। চাই ল'ব আপোনালোকে নিজৰ চিন্তাধাৰণা কৰি এনেকৈ কৰিব। আৰু মোৰ মতে আপোনালোকে খালী ভৰি ৰানিং কৰিলেও বেয়া নহ'ব। চাই ল'ব আপোনালোকে, যদিহে ৰ'দ বহুত বেছিকৈ দিছে তেনেহ'লে আপোনাৰ জোতা লৈ ৰানিং কৰিব পাৰিব। যদি ৰ'দ অলপ কম হয় তেনেহ'লেতো মানে বৰষুণ দি থাকিলে, বৰষুণ বতৰ হ'লে আপোনালোকে খালী ভৰি ৰানিং কৰাটোৱে বেটাৰ যেন মই অনুভৱ কৰোঁ।